Hello students, so today we will discuss a poem that is a photograph written by Charlie Tolson from your first year book Hornbill. So a photograph, it is a poem that is a tribute to the poet's mother. So here I কি কৈছে যে এই যে তোমালোকৰ কাৰণে কবিতা দিয়া আছে এই ফটোগ্ৰাফ এই কবিতাটোৰ জৰিয়তে কবিয়ে তেওঁৰ নিজৰ মাকৰ প্ৰতি এটা ট্ৰিবিউট দিছে মাকৰ প্ৰতি এটা সন্মান দিছে ট্ৰিবিউট দি আমি বুজি পাওঁ সকলোৱে কেতিয়াবা আমাৰ কিছুমান তোমাৰ শ্ব' কিছুমান চলি থাকে শ্ব' বিলাকত কি হয় তোমাৰ এটা ধৰা মিউজিকেল শ্ব' এটা আছে তাত তোমাৰ কোনোবা এজন ছিংগাৰৰ সেই দিনটোত পাৰ্টিকুলাৰলি সেই দিনটোত তেওঁক সন্মান জনাই পেলাই তেওঁৰ যিবিলাক কম্পোজ আছিলে বা তেওঁৰ যিবিলাক মিউজিক আছিলে বা তেওঁৰ যিবিলাক গান আছিলে সেইবিলাক কোৱা হয় সেইটো মানে তেওঁক সেইদিনাখন আমি কি দিছোঁ তেতিয়াহ'লে we are giving him a tribute or we are giving her a tribute তেতিয়া তেওঁক আমি এটা tribute দিছোঁ so ইয়াতো আমাৰ এই যিটো পয়েম চাৰ্লি টলছনে লিখিছে যেখানে তেওঁ নিজৰ মাকৰ প্ৰতি এটা tribute এটা দিব বিচাৰিছে through this poem of a photograph a photograph poem so first আমি পয়েমটোৰ আইডিয়াটো লওঁ পয়েমটো কি এটা সব এই ফটোগ্ৰাফ বুলি কোৱাৰ লগে আমাৰ মনলৈ কেনেকুৱা এটা আইডিয়া আহিব পাৰে আমি কি বুলি ভাবিব পাৰোঁ এই ফটোগ্ৰাফ বুলি কোৱাৰ লগে আমি কি বুজি পাইছোঁ তেতিয়াহ'লে যে এই ফটোগ্ৰাফ বুলি কোৱা মানে আমাৰ এখন ফটো আছে এটা ফটো এখনে কি হয় আমাক ফটোখনে আমাক কি দিব পাৰে ফটো এখনে পাৰ্টিকুলাৰ যিটো সময়ত আমাৰ ফটোখন কেপচাৰ কৰা হয় সেই সময়টোৰ বিষয়ে আমাক এটা থুলমূল আভাস দিব পাৰে it can give us a brief description of that particular time in which the photograph is taken or was taken the hetu সময় যেটা ফটোগ্রাফখন তোলা আছে তোলার সময়জন হেতু সময় কেনেকুৱা আছিল বা কি আছিল পৰিবেশটো তাৰপৰ আমাক জেনাৰেল এটা আইডিয়া দিব পাৰে এখন ফটোগ্ৰাফ এটা কেনেকুৱা এখন ফটোগ্ৰাফৰ ওপৰত ইয়াত কবিয়ে পয়েম লিখিছে গতিকে কি আছে আমি ভিডিঅ'ৰ অকমান আইডিয়া এটা লৈ লৈছো বাৰু তেতিয়াহ'লে আমি পয়েমটো যেতিয়া চাম পয়েমটোত আমি তিনিটা স্ট্যান্সা দেখিব লাগিব There are 3 stanzas in the poem, in photograph, and all the 3 stanzas depict 3 different phases of life. Now, our জীবনৰ তিনটা বেলেগ phase, বেলেগ stage তিনটা ইয়াত তোমাৰ depict কৰিছে এই poem, এই photograph poem. Depict means to draw. কিবা এটা বস্তু আমাৰ অংকন কৰা depict কৰিছে এটা কি depict কৰিছে stanza কেইটা সেইটো এবাৰ আমি চাইছো the first stanza যিটো আছে কি কৰিছে চাবা it describes the childhood of the poet's mother when she had gone to a sea holiday with her 2 cousins Betty and Dolly. So the first stanza describes the childhood of the poet's mother, how it was it a happy childhood or a sad childhood, what was that? It gives us the information about the poet's childhood. The poet's mother's childhood means the childhood of the poet's mother. যে আমাৰ ফাৰ্স্ট যেটো stanza আছে এটা কবিৰ মাকৰ যেটো childhood আছে কবিৰ মাকৰ যেটো শৈশৱ আছিল সেই শৈশৱৰ ওপৰত আমাক অকণমান ডেসক্ৰিপচন আছে এটা অকণমান বৰ্ণনা আছে যেটো শৈশৱত কি কৰিছিল আমাৰো গোটেই চাইল্ডহুডৰ ডেসক্ৰিপচনটো এখন ফটোগ্ৰাফে দিব নোৱাৰে কেতিয়াও পাৰিব অবভিয়াছলি নোৱাৰে মানে পাৰ্টিকুলাৰ এটা মোমেন্টৰ কথা দিছে যেটো মোমেন্টত সেই ফটোখন কেপচাৰ কৰা হৈছিল সেই মোমেন্টটো তেওঁৰ চাইল্ডহুডটো কেনেকুৱা আছিল সেইটো আমাক অকমান দেখুৱাই আছে সেই মোমেন্টটো কিহৰ মোমেন্ট আছিল চাবা তেতিয়াহ'লে যে when she had gone to a sea holiday with her 2 cousins Betty and Dolly Betty আৰু Dolly নামৰ দুগৰাকী কাজিন আছিল তাৰ সেই কাজিন দুগৰাকীৰ লগত তাই এটা sea holiday এনজয় কৰিবলৈ গৈছিল sea holiday বুলি ক'লে আমি বুজি পাওঁ যে যেতিয়া আমি এটা হলিডে পাইছো হলিডেটো যদি আমি এনজয়মেন্টৰ কাৰণে আমি সাগৰৰ পাৰ গৈছো তেতিয়া আমি কি বুলি ক'ম তেতিয়াহ'লে ইট ইজ আ sea holiday সেই sea holiday যেতিয়া তেওঁলোক গৈছিল যাওঁতে কেনেকুৱা আছিল তেওঁলোকৰ চাইল্ডহুড বা কিনো কৰিছিল তাৰ এটা ৰাফ আইডিয়া এটা আমাৰ ফাৰ্স্ট ষ্টান্ডা কৰিছে নেক্সট হ'ব সেকেন্ড ষ্টান্ডা যিটো আছে সেইটো আমাক কি দিছে it describes the maturity stage of the poet's mother the second stanza টো আমাৰ কবিৰ মাকৰ যিটো maturity stage আছে কবিৰ মাক তেতিয়া চাইল্ডহুড থকা নাছিল আৰু তেওঁ maturity stage টো লৈছে এই maturity stage টো যিটো 20-30 years later বুলি কোৱা আছে পঢ়োতে আমি গম পাম যে এই চাইল্ডহুডৰ পৰা 20-30 বছৰ পাছৰ যিটো তেওঁৰ ষ্টেজ আছে সেই ষ্টেজটোৰ এটা ডেসক্ৰিপচন দিছে য'ত তেওঁ কি কৰিছিল এই সেকেন্ড ষ্টেজত আমি যে পঢ়িম তাত আমি গম পাম যে তেওঁ কি পাষ্টটো তেওঁ এবাৰ ৰেমিনিসেন্স কৰিছে পাষ্টটো এবাৰ ৰোমন্থন কৰিছে তেওঁ নিজৰ অতীতলৈ ঘূৰি গৈ পেলাই তেওঁ কিনো কৰিছিল সেইটো এবাৰ চাইছে নেক্সট আমি থাৰ্ড ষ্টেজত পাম
third stanza কি কৈছে it describes the maturity stage of the poet when her mother was not alive যে আমাক third stanza কি কৈছে it describes the maturity stage of the poet আমাৰ কবিৰ যিটো maturity stage আছে কবিৰ maturity stage টো আমাক describe কৰিছে when her mother was not alive যিটো সময়ত কবিৰ মাক কিন্তু alive নাছিল জীয়াই থকা নাছিল means she was died তাই মৃত্যু হৈছিল সেই মৃত্যু হোৱাৰ পাছত কবি যেতিয়া নিজে গৈ maturity stage টো পাইছিল কবি নিজে যেতিয়া crown of lady হৈছিল তেতিয়া তেওঁৰ কেনেকুৱা এটা অনুভৱ আছিল তেওঁ কি অনুভৱ কৰিছিল সেইটো অকণমান আভাস দিব বিচাৰিছে আমাক third stanza in fact আমি গোটেই বস্তুটো যদি চাওঁ তেতিয়া দেখিম যে আমাৰ ইয়াত কাৰ কথা কোৱা আছে তেতিয়াহ'লে কবিয়ে নিজৰ মাকৰ বিষয়ে কৈছে মাকৰ চাইল্ডহুডৰ কথা কৈছে মাকৰ মেচুৰিটি ষ্টেজটোৰ অকণমান ইনফৰমেশ্যন দিব বিচাৰিছে ঠিক একেধৰণে মাক মৃত্যু হোৱাৰ পিছত তাইৰ নিজৰ কণ্ডিশ্যনটো কেনেকুৱা আছে সেইটোৰ ওপৰত আমাক অকণমান আইডিয়া লাগিছে চ' এইকেইটাৰ পৰা আমি এটা কথা বুজি পাইছোঁ that it's nothing just a poetic tribute to the poet's mother. It's a poetic tribute, right? This is কবিয়ে নিজৰ মাকৰ বাবে আৰু এই পয়েমটো যেতিয়া আমি পঢ়িম এই ফটোগ্ৰাফ পয়েমটো পঢ়াৰ লগে আমি ইয়াৰ পৰা কি শিকিম বুলি কোৱাৰ লগে আমি এই পয়েমটো এটা খুব সুন্দৰ পয়েম হয় য'ত তোমালোকে কেনে ধৰণৰ আমি ইন্টোনেশ্যনত পয়েম এটা গাব লাগে কেনেকৈ ৰিড আউট কৰিব লাগে ইন্টোনেশ্যন সেই বস্তুটো আমি পয়েমটো পঢ়ি জানো কাৰণ ইয়াত তোমাৰ যিটো ৰিদম বা যিটো তোমাৰ ৰাইম স্কিম সেই বস্তুবিলাক খুব সুন্দৰভাৱে দিয়া আছে ইয়াৰ উপৰিও আমি এই পয়েমত আৰু কিছুমান বস্তু পঢ়ি ল'ব সেই বস্তুবিলাক হৈছে ফিগাৰ অফ স্পীচ বা যিটো আমাক লিটাৰেৰী ডিভাইচ বা পয়েটিক ডিভাইচ বুলি কোৱা হয় সেই বস্তুবিলাক আমি অকণমান ইয়াত আইডিয়া এটা পাই যাম যিটো মই পয়েমটো পঢ়াই যাওঁতে তোমালোকক লগতে দেখাই যাম কেনেধৰণে ইউজ কৰা আছে বা কি তেনেকুৱা ফিগাৰ অফ স্পীচ ইউজ কৰিছে ইয়াত সেইটো আমি লগতে দেখাম ঠিক আছে আমি এটা পয়েমটো স্টাৰ্ট কৰোঁ তেতিয়াহ'লে পয়েমটোত কি আছে So first stanza to say কি আছে পঢ়ি দিছো সবাইলে The cardboard shows me how it was when the two girl cousins went paddling each one holding one of my mother's hands and she the bigger some 12 years or so all three stood still to smile through their hair at the uncle with the camera a sweet face my mother's that was before I was born and the sea which appears to have changed the leaves was their terribly transient feet so the cardboard shows me how it was what does the word cardboard denote or mean the cardboard word for meaning to be cardboard বুলি ক'লে আমি কি বুজি পাওঁ so basically cardboard বুলি ক'লে আমি কি বুজি পাওঁ it is a stiff and thick paper it is a stiff and thick paper এটা cardboard বুলি ক'লে আমি কি বুজি পাওঁ তেতিয়াহ'লে এখন ডাঠ কাগজ হ'ব stiff বা যেটা thick paper হয় এগুলোকে আমি cardboard বুলি কওঁ এটা যাবা এই পয়েন্টত cardboard ওয়ার্ডটোৰ জৰিয়তে কিন্তু তেওঁ অকলে পেপাৰখনকে বুজোৱা নাই here the word cardboard denotes the part of the photo frame in which the photograph was intact the এই ফটোগ্ৰাফখন যদি ইনট্যাক্ট কৰা আছে ফটোগ্ৰাফখন যদি ৰখোৱা আছিল তাৰ এটা পাৰ্ট হৈছে এই কাৰ্ডবোৰ্ডখন বুজি পাইছে না ইয়াত তোমাৰ কবিয়ে এখিতে এটা লিটাৰেৰী ডিভাইচ ইউজ কৰিছে বা ফিগাৰ অফ স্পীচ ইউজ কৰিছে যেটো আমি কওঁ ইলুজন ইয়াত তেওঁ ইউজ কৰিছে ইলুজন এই বস্তুখিনি আমি লগতে জানি যাম কি যিখিনি ফিগাৰ অফ স্পীচ আছে এইখিনি আইডিয়াটো আমি লগতে লৈ যাম এটা কাৰ্ডবোৰ্ড ওয়াৰ্ডটোৰ জৰিয়তে কবিয়ে ইয়াত এটা লিটাৰেৰী ডিভাইচ ইউজ কৰিছে যেটো আমি ইলুজন বুলি কওঁ এটা হোৱাট ইজ এন ইলুজন এটা ইলুজন বুলি ক'লে আমি কি বুজি পাওঁ so illusion বুলি ক'লে কি it is a figure of speech through which the poet gives us a brief description about the past the past এটাৰ বিষয়ে এটা এটা brief description দিব কবি তেতিয়া আমি এই বস্তু কি বুলি ক'ম তেতিয়াহ'লে illusion বুলি ক'ম এটা কাৰ্ডবোৰ্ড ওয়াৰ্ডটোৰ জৰিয়তে তেওঁ আমাক ইয়াত কি দিছে he wants to give us a brief description of the past of the poet's mother
কবিয়ে নিজৰ মাকৰ যিটো পাছ আছিল মাকৰ যিটো অতীত আছিল সেই অতীতটোৰ কথা অকণমান আইডিয়া এটা দিব বিচাৰিছে কিহৰ জৰিয়তে কাৰ্ডবোৰ্ডটোৰ জৰিয়তে ব্ৰিফ ডেছক্ৰিপশ্যন এটা দিছে কেনেধৰণে দিছে চাবা এতিয়া চাবা যদি আমি এখন ফটোগ্ৰাফৰ কথা ক'লে ইয়াত যদি কাৰ্ডবোৰ্ড ইউজ কৰি ফটোগ্ৰাফ বুলি ক'লে এতিয়া ফটোগ্ৰাফ শ্ব'জ মি বুলি যদি ক'লে তেতিয়াহ'লে আমাৰ এটা বেছি পাষ্টৰ কথা নুবুজালে কাৰণ ফটো এখন আমি জেনেৰেল যদি ফটো কৰি ৰাখি দিওঁ তেতিয়াহ'লে সেইখনৰ ডিউৰেবিলিটিটো কমি যাব খুব সোনকালে বস্তুটো বেয়া হৈ গুচি যাব যদি আমি ফটোখনক প্ৰিজাৰ্ভ কৰি ৰাখোঁ আমি কি কৰিম সদায় আমি এখন ফ্ৰেমত ৰাখি গৈছোঁ গতিকে ফ্ৰেমত ৰখাৰ লগে লগে সেই ফটোখনৰ যিটো ডিউৰেবিলিটি আছে সেইটো বাঢ়ি যায় গতিকে যিমানে বাঢ়িছে তেওঁৰ একেবাৰে সেই কবিৰ মাকৰ শৈশৱৰ এখন ফটো আছে সেই ফটোখনৰ জৰিয়তে তেওঁ শৈশৱটোৰ বিষয়ে নিজৰ মাকৰ শৈশৱটোৰ বিষয়ে আমাক এটা ডেছক্ৰিপশ্যন দিব বিচাৰিছে সেইকাৰণে এই বস্তুটোক কোৱা হয় এলুজন ইয়াক এলুজন বুলি কোৱা হয় এটা ব্ৰিফ ডেছক্ৰিপশ্যন দিছে পাষ্ট এটা অতীত এটা এইটো তোমালোকৰ কুৱেশ্যনতো আহে মনত ৰাখিবা কাৰ্ডবোৰ্ডটো এইটো কি ডিনোট কৰিছে what does the word cardboard denote in the poem the কবিতাৰ কাৰ্ডবোৰ্ড ওপৰত কি ডিনোট কৰিছে so cardboard বুলি ক'লে আমি বেসিক্যালি বুজি পাওঁ it is a stiff and thick paper but here in this poem the use of the word cardboard is quite ironical এটা কিন্তু ironical কেনেকৈ ironical কাৰণ এই কাৰ্ডবোৰ্ডটোৰ জৰিয়তে অকল আমাক সেই পেপাৰখনৰ কথা ক'ব বিচাৰা নাই কাৰ্ডবোৰ্ডখনৰ জৰিয়তে তেওঁ সেই ফটোখনৰ কথা ক'ব বিচাৰিছে যিখন ফটোত তেওঁ নিজৰ মাকৰ শৈশৱটো জড়িত হৈ আছে এইটো তোমাৰ ironical হয় গতিকে ইয়াত আমি কি লিখিম তেতিয়াহ'লে it is a part of the photo frame in which the poet's mother's photograph was intact কবিৰ মাকৰ যিখন ফটোগ্ৰাফ আছিল ফটোগ্ৰাফখন যদি ইনটেক্ট কৰা আছিল সেই ফ্ৰেমটোৰ এটা পাৰ্ট ঠিক আছে এটা চাবা the cardboard shows me how it was the cardboard gives us a brief description or gives a brief description to the poet how it was means what it was বস্তুটো কি দেখিলা how it was বুলি কৈছে কেনেকুৱা মানে কি কেনেকুৱা আছিল পিছৰ সেন্টেন্সটো দিয়া আছে চাবা when the two girl cousins went paddling so what does the word paddle mean paddler meaning here is again তোমালোকে চাব পৰা এটা মিনিং হেৰি পাবা তোমালোকে কিন্তু আমাৰ ইয়াত পয়েমটোৰ যিটো মিনিং দিয়া আছে বা পয়েমটোৰ যিটো প্যাটাৰ্ণ আছে সেইটো মিনিংটো তোমাৰ কি হৈছে to walk with bare feet in shallow water to walk with bare feet in shallow water যে আমাৰ যে শ্যালো ওয়াটাৰ বুলি ক'লে বুজি পোৱা নলকে যে চিপচিপিয়া পানী থাকে এই চিপচিপিয়া পানী যেতিয়া আমি খালি ভৰিৰে খোজ কাঢ়িম কি কৰা বুলি কয় প্যাডলিং বুলি কয় তো মই তোমালোকক প্ৰথমতে কৈছিলো এটা ষ্টেণ্ডা কি ডিনোট কৰিছিল বা কি ডেপিক্ট কৰিছে আমাৰ কেটো বস্তু উদাহৰণ মই কৈছিলো যে এটা সি হলিডে এটা কুচি কৈছিল মানে সাগৰৰ পাৰত গৈ তেওঁলোকে প্যাডলিং কৰিছে সাগৰৰ পাৰত কি থাকিব শ্যালো ওয়াটাৰটো থাকিব ঢৌবিলাক আহি থাকিব তাত পানী চিলচিলাকে পানী থাকিব তাত কি হয় খালি ভৰিৰে খোজ কাঢ়িব পানীত যাওঁতে আমি জোতা চেণ্ডেলযোৰ পিন্ধি নাযাওঁ সেইযোৰ খুলি আমি খালি ভৰিৰে খোজ কাঢ়িছিলে গতিকে এই টু গাৰ্ল কাজিনছ যেতিয়া শ্যালো ওয়াটাৰত তোমাৰ ৱাকিং কৰোঁতে সেই টাইমটো কেনেকুৱা আছিলে বা বস্তুটো কেনেকুৱা আছিলে তাৰ এটা ডেছক্ৰিপশ্যন আমাক কি দিছে তেতিয়াহ'লে এই কাৰ্ডবোৰ্ডটো দিছে সেইকাৰণে কবি কৈছে the cardboard shows me how it was when the two girl cousins went paddling the two girl cousins দুগৰাকী আছিলে সেই দুইগৰাকী কাজিনে যেতিয়া প্যাডলিং কৰিবলৈ গৈছিলে যেতিয়া সাগৰৰ পাৰত খোজ কাঢ়িবলৈ গৈছিলে যাওঁতেনো কেনেকুৱা আছিলে সেই বস্তুটোৰ এটা আভাস এটা দিছে বা সেই বস্তুটোৰ আমাৰ এটা ডেছক্ৰিপশ্যন দিছে মানে এই কাৰ্ডবোৰ্ড আমাক দিয়ে নাই কবি দিছে কবিয়ে আমাক দিছে হ'ল each one holding one of my mother's hands how the two girl cousins were paddling in the seashore seashore কেনেধৰণে paddling কৰিছে how were the two girl cousins paddling in the seashore তেওঁলোকে কেনেধৰণে paddling কৰিছিল তেতিয়াহ'লে so by holding one of the hands of the poet's mother তেওঁলোকে যেতিয়া paddling কৰিছিল তেওঁলোক দুজনে কি কৰিছিল তেতিয়াহ'লে কবিৰ মাকৰ এটাকৈ হাতত ধৰি গৈছিল সেইকাৰণে কৈছে each one holding one of my mother's hands each one means both the two cousins এই দুইগৰাকী কাজিনৰ কথা কৈছে each one প্ৰত্যেকজনী দুটাৰ মাজৰ প্ৰত্যেকটোকে দুটা বা তাতকৈ বেছিৰ মাজৰ প্ৰত্যেকটো বুজাবলৈ আমি each ব্যৱহাৰ কৰোঁ ডিটাৰমিনাৰ আমি পাইছিলোঁ গতিকে
each one holding মানে প্ৰত্যেকজনীয়ে ধৰি গৈছিল কোন ধৰি গৈছিল one of my mother's hands the মোৰ মাৰ এটা গৈ my mother had two hands দুটা হাত আছে so দুইটা হাত কি কৰিছে দুইটা সাইড from both sides they were holding my mother's hands মোৰ মাৰ হাত দুখন ধৰি গৈছিল ওকে তেওঁলোকে কেনেধৰণে প্যাডলিং কৰিছে এইটো সুধিব পাৰে কেনেধৰণে প্যাডলিং কৰিছে how were they paddling they were paddling by holding one of the hands of the poet's mother the কবিৰ মাকৰ এটা গৈ হাতত ধৰি তেওঁলোকে paddling কৰিছে and she the big girl some 12 years or so and she refers to the poet's mother কবিৰ মাকৰ কথা কৈছে কাৰণ each one holding one of my mother's hands my mother to here তোমাৰ কি বুলি কৈছে তেতিয়ালে she means and she the big girl she means the poet's mother and poet's mother was the biggest of all the three girls তিনিজনী ছোৱালী পালো হয় কোন না দুগৰাকী কাজিন আছিল আৰু তাৰ লগতে কবিৰ মাক আছিল গতিকে তিনিজনী ছোৱালীৰ ভিতৰত আটাইতকৈ ডাঙৰ ছোৱালী কোনজনী আছিল তেতিয়ালে কবিৰ মাক আছিল বাকি দুজনী তাইৰ younger sister বা younger cousin আছিল ঠিক আছে কবিৰ মাক যিগৰাকী আটাইতকৈ ডাঙৰ আছিল তিনিজনীৰ ভিতৰত ডাঙৰ আছিল some 12 years or so she was about 12 years old তাইৰ বয়স কিমান আছিল তেতিয়ালে প্ৰায় 12 বছৰ আছিল 12 years or so বুলি কৈছে 12 years over or so বা তেনেকুৱা মানে মেবি তাই 12 years বা তাতকৈ অকণ বেছি বা অকণ কম হ'ব পাৰে এক্স্যাক্টলি আমি ফটো এখন চাই পেলাই আমাৰ এক্স্যাক্ট যিটো তোমাৰ এজ হ'ব সেই এজটো আমি ক'ব নোৱাৰো কিন্তু আমাৰ এটা ৰাফ আইডিয়া হয় কিন্তু যে ৰাউণ্ড কিমান মান এজত থকা মানুহ হয় এজন সেই ফটোখনৰ পৰা আমি বুজি পাওঁ ইয়াত কবিয়ে সেই ফটোখনৰ পৰা আমাক মাকৰ এজটোৰ এটা আভাস দিছে মাকৰ বয়স প্ৰায় কিমান আছিল তেতিয়ালে about 12 years এটা তোমালোকৰ কোৱেশ্চন আহে মনত ৰাখি যাবা who was the big girl and how old was she the big girl কোন আছিল আৰু তাইৰ বয়স কিমান আছিল big girl কোন আছিল তেতিয়ালে the poet's mother was the big girl and she was some 12 years or so means she was about 12 years old next one all three stood still to smile through their hair and down to with the camera so while they were paddling there they were giving a pose to capture a photograph যেতিয়া তেওঁলোকে পোজ খাইছিলে পোজ খাওঁতে কিন্তু তেওঁলোকে একে সময়তে কি কৰিছিলে তেতিয়ালে এটা পোজ দিছিলে ফটোগ্ৰাফ এখন ল'বৰ কাৰণে ফটো এখন বা স্ন্যাপশ্বট এটা ল'বৰ কাৰণে এটা পোজ দিছিলে পোজটো কেনেকৈ দিছে চোৱা all three stood still to smile through their hair এটা বস্তু তোমালোকে চাবা stood still smile these are some closely connected words and the same consonant sound is repeated in each and every word প্ৰত্যেকটো ওয়ার্ড এটা আমাৰ কি কৰা আছে সেম কনসোনেন্ট সাউন্ড ৰিপিট কৰা আছে ইয়াত stood ইয়াত still ইয়াত smile আৰু যেতিয়া আমাৰ ক্লোজলি কানেক্টেড ওয়ার্ডছ বিলাকত সেম কনসোনেন্ট সাউন্ড ৰিপিট কৰা হয় তেতিয়া এই বস্তুটো কোৱা হয় alliteration এটো আমি কি বুলি ক'ম তেতিয়ালে it is called alliteration it is a figure of speech এটা figure of speech এটো কোৱা হয় alliteration এটা alliteration বুলি ক'লে আমি তেতিয়ালে কি বুজিব it is a figure of speech through which the poet uses the same consonant sound in some closely connected words কিছুমান closely connected words of same consonant sound to যেতিয়া কবিয়ে ইউজ কৰে তেতিয়া আমি এটা alliteration বুলি কওঁ এটো কিন্তু alliteration বুলি লাগা হয় ইয়াৰ তোমাৰ যেটো ই সাউন্ড আছে এটো তোমাৰ একেবাৰে শর্ট সাউন্ড কৰা হয় alliteration এটা ইয়াত তোমাৰ alliteration ইউজ কৰিছে all three stood still to smile usually চলে they were standing quietly or standing silently there to give a pose to capture the photograph the photograph on capture কৰিবৰ কাৰণে usually চলে কি কৰিছে এটা একদম নীৰৱে থিয় হৈ আছে stood still means silent সাইলেন্ট হৈ আছে মনে মনে আছে একেবাৰে নীৰৱ হৈ আছে obviously ফটো এখনত যেতিয়া দেখিবা তুমি কথা কৈ থাকিলেও ফটোখন যেতিয়া ক্যাপচাৰ কৰা হ'ব ফটোখনত তোমাৰ কথাবিলাকৰ শব্দটো আহিব এটোটো নাই সাইলেন্ট হৈ থাকিব গতিকে তিনিজনী ছোৱালী সাইলেন্ট হৈ আছিল ফটোখনত থকা কিন্তু একে সময়তে কেনে কি কৰিছিল they were smiling তেওঁলোকে কিন্তু হাঁহি আছিল কেনেকৈ হাঁহিছিল তেওঁলোকৰ হাঁহিটো কেনেকুৱা আছিল চোৱা
through their hair তেওঁলোকৰ চুলিবিলাকৰ মাজেৰে হাঁহি আছিল is it possible এটা পসিবল হৈ যাব আমাৰ চুলি মূৰত থাকিব আৰু আমাৰ চুলিবিলাকৰ মাজেৰে আমি হাঁহি থাকিব এটো কি দিব এটো প্ৰকৃততে কি হৈছিল এতিয়া চাবা ইয়াৰ পৰা আমাক এটা আইডিয়া দিছে যে তেওঁলোকৰ আছিল এটা সাগৰৰ পাৰত আছিল সি হলিডে এটা গৈছিল গতিকে সাগৰৰ পাৰত তোমাৰ কি দিব সদায় এটা বয় এটা থাকিব তাত তোমাৰ উইণ্ড এটা থাকিব বতাহ এটা থাকিব যত তোমাৰ বতাহ বলি থাকিলে সিহঁতৰ চুলিবিলাক মেলি থোৱা আছিল সেই মেলি থোৱা চুলিবিলাক কি হৈছিল their hair was streamed over their faces সিহঁতৰ মুখখনৰ আগত আহি আউলি বাউলিতে পৰি আছিল streamed over হৈ আছিল যে মুখত যেতিয়া চুলি পৰি আছিল তেওঁলোকে হাঁহি থাকে সেই চুলিবিলাক মুখৰ ওপৰত আছিল যে তেওঁলোকৰ হাঁহিটো চুলিবিলাকৰ মাজেৰে দেখিবলৈ পোৱা যায় সেইকাৰণে কৈছে স্মাইল থ্ৰু দেয়াৰ হেয়াৰ তেওঁলোকৰ চুলিৰ মাজেৰে তেওঁলোকে হাঁহি আছিল মানে while they were giving the pose for the photograph to be captured photograph খন capture কৰিবৰ কাৰণে যেতিয়া তেওঁলোকে pose দিছিলে they were remained very silent and at the same time they were smiling and their hair was streamed over their faces যেতিয়া তেওঁলোকে সাগৰৰ পাৰত pose দিছিলে ফটোখন মাৰিবৰ কাৰণে তেওঁলোক সাইলেন্ট হৈ আছিল কিন্তু এতিয়া সময়ত তেওঁলোকে হাঁহি আছিল আৰু হাঁহি কেনেকৈ আছিল হাঁহি থাকোঁতে তেওঁলোকৰ মুখত চুলিবিলাক আউলি গলিকে পৰি আছিল আৰু তাৰ মাজেৰে তেওঁলোকৰ হাঁহিটো দেখিবলৈ পোৱা গৈছে হল এটা চাবা at the angle with the camera where they were standing তেওঁলোক ক'ত থিয় হৈ আছিল at the angle at means beside at তে হলে কাষত বুজায় at ৰ মিনিং কিবাটা আছে nearness to বুজায় তোমাৰ ইয়াতে তোমাৰ beside to বুজায় ৰইবাৰে এনেকৈ কয় I am sitting at the table বুলি ক'লে মই টেবুলখনত বহা নাই মই ক'ত গৈছো I am sitting in the chair beside the table টেবুলখনৰ কাষত যিখন চেয়াৰ আছে সেই চেয়াৰখনত বহিছো ইয়াত at the angle means beside the পুৰাকজনৰ বা মোবাইলজনৰ কাষত তেওঁলোক থিয় হৈ আছিল with the camera who was standing with the camera এই আংকল জনে কি কৰি আছে এটা ক্যামেৰাটো তেওঁ নিজৰ হাতত লৈ আছে that means আমি ইয়াৰ পৰা কি বুজি পাইছো that photograph or snapshot was captured by the uncle of the poet's mother যে কবিৰ মাকৰ যিজন আংকল আছিল তেওঁ কি কৰিছিল কি ফটোগ্ৰাফখন ক্যাপচাৰ তোমালোক কেনেবা বুজিব পাৰে who captured the ফটোগ্ৰাফখন কোনে ক্যাপচাৰ কৰিছে তো ইয়াত যে আমাক আইডিয়া দিছে at the uncle with the camera সেই বস্তুটো জৰিয়তে আমাক এইটো আইডিয়া দিব বিচাৰিছে যে এই যিখন ফটোগ্ৰাফ আছিল that was captured by the uncle of the poet's mother the কবিৰ মাকৰ যিজন আংকল আছিল তেওঁ এই ফটোখন ক্যাপচাৰ কৰিছে নেক্সট about a sweet face my mother's my mother's it is my apostrophe use কৰিছে এটো আসলে contracted form হয় আমাৰ কিছুমান auxiliary verb আছে যেনে is বা has এইবিলাক primary auxiliary verb আছে 11টা primary auxiliary আছে তোমালোকে auxiliary কৈছে নে 24টা auxiliary verb আছে anomalous verb বুলি কোৱা হয় helping verb বুলি কোৱা হয় 24টা আছে আমাৰ তাৰে দুটা ভাগ কৰি আছে এটা primary আৰু এটা modal primary 11টা থাকে আৰু modal 13টা থাকে এই primary auxiliary verb ৰ ভিতৰত আমাৰ এই দুটা আছে ইহঁতৰ কিছুমান contracted form থাকে এই contracted form ৰ ইহঁত দুটাৰ contracted form কি হয় একেটাই হয় এইটো হৈছে has এটা দিলে এইটো থাকে it apostrophe দি as দিছে এতিয়া আমাৰ এইটো কি হয় each বুলি গাও মানে ইয়াত তোমাৰ it is বা it has এই দুইটাই হ্যাঁ ঠিক একে ধৰণে ইয়াত কৈছে mothers my mothers ইয়াত তোমাৰ possess টো বুজাইছে my mother has a sweet face my mother has the more মাৰ যেটো সময়ত কি আছিল তেলা এখন sweet face আছিল তাৰ মানে কি ক'ব বিচাৰিছে when my mother was in her childhood she was very pretty তাই যথেষ্ট ধুনীয়া আছিল pretty আছিল যথেষ্ট beautiful আছিল that was before I was born when my mother was in her childhood obviously I was not born at that particular time যেতিয়া মোৰ মা নিজে কৈশোৰত আছিল মই জানো জন্মগ্ৰহণ কৰিব পাৰিম obviously মই নহয় ঠিক একেধৰণে কবিৰ মা যেতিয়া চাইল্ডহুড আছিল কবিৰ জন্ম হোৱা নাছিল কবি এখানে কৰিছে যে that was before I was born মোৰ জন্মৰ আগতে আছিল কিন্তু মোৰ জন্মৰ পাছত মোৰ মাৰ মুখখন ধুনীয়া আছিল মই কথা ক'ব বিচাৰা নাই কেতিয়া ধুনীয়া আছিল when my mother was in her childhood যেতিয়া মোৰ মা নিজৰ চাইল্ডহুড আছিল নিজে যেতিয়া কৈশোৰ অৱস্থাত আছিল
যেটো সময়ত এই ফটোগ্ৰাফখন ক্যাপচাৰ কৰা আছিল সেই সময়ত মোৰ মাৰ মুখখন যথেষ্ট ধুনীয়া আছিল means my mother was very beautiful at the time of taking that photograph এই ফটোগ্ৰাফখন লোৱাৰ সময়ত মোৰ মা যথেষ্ট ধুনীয়া আছিল and it was a time when I was not even born এটা এনেকুৱা এটা টাইম আছিল যেটো সময়ত আমি মোৰ জন্মই হোৱা নাছিল and the sea which appears to have changed less was there carrying the transient feet and the sea আৰু কি সাগৰখন কোট ফটোগ্ৰাফখন ক্যাপচাৰ কৰা আছিল এই সি শোড obviously সাগৰখনৰ ফটো এটা উঠিব সাগৰখন ছোৱালীজনী গোটেইখিনি ফটোগ্ৰাফখনত আছিল গতিকে এটা এখন সাগৰ আছে the sea এই সাগৰখন যিখন সাগৰৰ পৰা এই ফটোখন ক্যাপচাৰ কৰা আছে which appears to have changed less যিখন সাগৰ তোমাৰ কি কৈছে দেখা পোৱা গৈছে তেতিয়ালে it appears to have changed less it is the comparative form of little the almost negative sense to the little determinary person less yet compare kora ase comparison to karon mate ase between the sea and human life manuhor jibon aru sagor ei duta bostur magot ji compare kori dikwa ase সেই comparison to jodi ami saw diala sagor kono kiniba dekha pa gase ইয়াৰ পরিবর্তন নহয় যদি দেখা পোৱা গৈছে সাগৰখন obviously আমি দেখিছো সাগৰ এখন হাজাৰ হাজাৰ বছৰ ধৰি সাগৰ এখন আছে তাত কোনো পৰিবৰ্তন নাই কিন্তু আমি যদি চাও আমাৰ মানুহৰ লাইফত পৰিবৰ্তন আছে আমি নিৰ্দিষ্ট এটা পিৰিয়ডৰ কাৰণে আহিম তাৰ পিছত আমাৰ মৃত্যু হ'ব কিন্তু আমি এটা গ্ৰোইং আপ প্ৰচেছৰ মাজেৰে গুচি যাম জন্ম হোৱাৰ পাছত আৰু এটা নিৰ্দিষ্ট ষ্টেজত গৈ পেলাই আমাৰ মৃত্যু হ'ব মানে আমাৰ এদিনতে শেষ হ'ব আমাৰ শেষ আছে কিন্তু সাগৰ এখন বা প্ৰকৃতি জগতখন কেতিয়াও তাৰ আমাৰ শেষ নহয় কিন্তু এখন তোমাৰ ইটাৰনেল হয় মানে এই লাইনটোৰ জৰিয়তে কবি আমাক বেলেগ একো দিব বিচৰা নাই she wants to suggest us that the nature is permanent in this world compared to human life the human life or যদি compare কৰি চাও তেতিয়া nature খন সদায় ইয়াত permanent eternal তাৰ মানে human life টো সদায় transient বা temporary এই কাৰণে টাইম আছে যদি আমি compare কৰি চাও তেতিয়া আমি কি দেখিম যে এই সাগৰখন যিখন সাগৰ ফটোগ্ৰাফখনত আছে ছোৱালী কিজনীৰ তুলনাত এই সাগৰখন কি কেনেকুৱা যেন লাগিছে এখন অকণো যেন সলনি হোৱা নাছিল কেনেকুৱা দেখা পোৱা গৈছিল was there terribly transient feet সেই সাগৰখনে কি কৰিছিলে washed ধুই পেলাইছিল there terribly transient feet এটা terribly বুলি লাগা গলি ইয়াত তোমাৰ rhythmic effector কাৰণে এটা terribly transient feet বুলি কোৱা ইয়াত তোমাৰ এই একেটা বস্তু আকৌ ইউজ কৰিছে চোৱাচোন terribly transient ইয়াত same consonant sound to sound তোমাৰ ৰিপিট কৰা আছে আকৌ এবাৰ তুমি কি কৰিলে ইয়াত তেতিয়ালে alliteration ইউজ কৰিলে তাৰ উপৰি ইয়াত আৰু এটা বস্তু ইউজ কৰিছে প্ৰথমতে সেই বস্তু চাই তোমালোকে এটা ফিট বুলি কৈছে ভৰি এই ভৰিটা যিটা কি বুলি কৈছে ট্ৰানজিয়েন্ট বুলি কৈছে আমাৰ ভৰিটা ট্ৰানজিয়েন্ট বুলি ক'লে আমি কথাটা সম্পূৰ্ণ শুদ্ধ হ'ব জানো আমাৰ হিউম্যান লাইফটোৱে ট্ৰানজিয়েন্ট আমাৰ গোটেই হোল বডিটো ট্ৰানজিয়েন্ট অকল ভৰিটা ট্ৰানজিয়েন্ট নহয় কিন্তু আমাৰ ভৰিটাহে নাইকিয়া হৈ যাব বাকিটো পাৰ্ট থাকি যাব সেইটো নহয় আমাৰ হোল বডিটো ট্ৰানজিয়েন্ট ইয়াত তোমাৰ ফিটটোৰ জৰিয়তে তেওঁ হোল হিউম্যান বডিটো বুজাইছে কি whole human body ইয়াত তোমাৰ এই যেটো এপিথেট এই যেটো তোমাৰ এন্টিটি বা নাউন ইউজ কৰিছে এই নাউনটো তোমাৰ কি কৰা আছে কবিয়ে ট্ৰান্সফাৰ কৰি দিছে ট্ৰান্সফাৰস টু the whole human body আৰু সেই কাৰণে এই বস্তুটো কোৱা হয় ট্ৰান্সফাৰ্ড এপিথেট ট্ৰান্সফাৰ্ড epithet এটা ফিগার অফ স্পিচ ইয়াত তোমাৰ কি হয় ট্ৰান্সফাৰ্ড এপিথেট যেটো স্পিচ তাত কবিয়া সদায় কি কৰিব হি by using a single entity or by using a single noun he wants to give us by using a single noun the poet transfers it to the whole part of the body গুটি বডিটো গুটি পাৰ্টলে ট্ৰান্সফাৰ কৰি পেলাব ইয়াত কি ফিটটো আমাৰ বডিটোৰ এটা পাৰ্ট সেই পাৰ্টটোৰ জৰিয়তে তেওঁ গুটি হিউম্যান বডিটোৰ কথা কৈছে গুটি হোল বডিটোক ৰেফাৰ কৰিছে দ্যাট মিন্স এই নাউনটো তোমাৰ ট্ৰান্সফাৰ কৰি দিছে বেলেগ এটা নাউনলৈ যেতিয়া এটা নাউনক বেলেগ এটা নাউনলৈ ট্ৰান্সফাৰ কৰিব সিঙ্গল এটা বস্তু যেতিয়া এটা হোল বস্তুলৈ ট্ৰান্সফাৰ কৰিব সিঙ্গল নাউনক এটা হোল নাউনলৈ যেতিয়া ট্ৰান্সফাৰ কৰি দিব তেতিয়া আমি এটা কি বুলি ক'ম তেতিয়ালে ট্ৰান্সফাৰ্ড এপিথেট ইয়াত কবিয়ে ট্ৰান্সফাৰ্ড এপিথেট ইউজ কৰিছে এই ফিটটোৰ জৰিয়তে এতিয়া ভেৰি ভেৰি ট্ৰানজিয়েন্ট ফিট বুলি কৈছে
যে আমাৰ এটা একদম ভয়াবহভাৱে ক্ষণস্থায়ী আমাৰ ভৰিগিটা হৈ গৈছে মানে আমাৰ হিউম্যান লাইফটো হৈছে আমাৰ হিউম্যান লাইফটো কি হয় এটা ট্ৰানজিয়েন্ট বা এটা টেম্পৰেৰী হয় যে হিউম্যান লাইফটো তোমাৰ টেম্পৰেৰী হয় একেধৰণে ইয়াত তোমাৰ সাগৰৰ পাৰত যেতিয়া আমি খোজকাঢ়ি যাওঁতে কি হ'ব সাগৰৰ পাৰত বালিচৰত আমাৰ ফুটপ্ৰিন্টছ বিলাক থাকি যাব কিন্তু ভৰিটো দিলে তোমাৰ চিনটো থাকি যাব তাৰ পাছত তুমি পিছলৈ যেতিয়া ঘূৰি চাবা তেতিয়া কি হ'ব যেতিয়া সাগৰৰ ঢৌটো আহিব ঢৌটো অহা পানীখিনিয়ে তোমাৰ ভৰিৰ চিন বিলাক আকৌ উটুৱাই লৈ গুচি যাব তাত আকৌ আগৰ দৰে কৰি পেলাব তোমাৰ চিনকেইটা নাথাকিব মুচি পেলাই গতিকে আমাৰ লাইফটো কি কৰিছে আমাৰ গোটেই হিউম্যান লাইফ বিলাক আমাৰ কি হৈছে নিৰ্দিষ্ট এটা পাৰ্টিকুলাৰ পিৰিয়ডৰ কাৰণে আহিব তাৰপিছত সেই নিৰ্দিষ্ট পিৰিয়ডটো পাৰ হোৱাৰ পাছত আমাৰ মৃত্যু হোৱাৰ লগে আমাৰ গোটেই বস্তুটো মচ খাই যাব নাযায় আমি নাথাকো আৰু আমাৰ বডিটোৰ একো পাৰ্টে ইয়াত বিচাৰি নাপায় আৰু কমপ্লিটলি বডিটো নাইকিয়া হৈ গৈছে আমাক লাষ্টৰ যি দুটা লাইন আছে এই লাইন ষ্টেণ্ডাৰ্ডৰ এই লাষ্টৰ লাইন দুটাৰ জৰিয়তে কবিয়ে আমাক এটা ডেসক্ৰিপচন বা এটা সাজেশন দিছে আমাক এটা পৰামৰ্শ দিছে সেই সাজেশনটো কি হয় সেই সাজেশনটো হৈছে that the nature is permanent here or the nature is eternal here and the human life is very much transient or temporary যে আমাৰ হিউম্যান লাইফটো একেবাৰে ট্ৰানজিয়েন্ট বা টেম্পৰেৰী হয় তাৰ বিপৰীতে নেচাৰখন আমাৰ ইটাৰনাল আৰু ইয়াত তোমাৰ সি যিটো ব্যৱহাৰ কৰিছে এইটো তোমাৰ ইমেজ হিচাপে ব্যৱহাৰ কৰিছে ইট ইজ এ সিম্বল অফ নেচাৰ এইটো নেচাৰৰ এটা সিম্বল হয় নেচাৰৰ এটা প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে হল I hope you all understand the first stanza so we move to the next stanza now